ভয়ংকৰ অৱস্থাত খনা বাগিচাৰ সমীপৰ হলি দলং যিকোনো মুহূৰ্তত দলংখন তললৈ খহি পৰাৰ সম্ভাৱনা চলাপথাৰ শ্যামগাঁও আৰু খনা চাহবাগিচাৰ সমীপৰ চফৰাই নৈৰ ওপৰত থকা লোহাৰ হলি দলংখন বৃহৎ খহনীয়াৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চলাপথাৰ শ্যামগাঁও হৈ চেপন আৰু অভয়পুৰ আলিত সংযোগ কৰা জয়ন্তী আলিৰ চফৰাই নৈৰ ওপৰত থকা হলি দলংখনৰ মাটিত লাগি থকা পশ্চিম মূৰত পথৰ মাটিৰ ওপৰত বৃহৎ অংশ খহনীয়া হৈ দলংখন ভয়ংকৰ অৱস্থাত আছে যিকোনো মুহূৰ্তত অৱশিষ্ট মাটি খহি দলংখন তললৈ পৰি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চলাপথাৰ মথুৰাপুৰ চলাপথাৰ লাকুৱা শিমলুগুৰি দিচাংপানী মাহমৰা চেপন আদিৰ অঞ্চলৰ ৰাইজে এই দলংখনৰ পথে অহা যোৱা কৰাৰ এটা ব্যস্ততাপূৰ্ণ পথ বিশেষকৈ এই পথেৰে বিভিন্ন ৰোগীক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ এটি গুৰুত্বপূৰ্ণ পথ ইতিমধ্যে গড়কাপ্তানি বিভাগে দলংখনৰ পশ্চিম মূৰত বাঁহৰ বেৰিকেড লগা পৰিলক্ষিত হৈছে স্থানীয় তথা ওচৰ চুবুৰীয়া ৰাইজৰ যিকোনো প্ৰতিবাদী কাৰ্যসূচী হাতত নোলোৱাকৈ দলংখনৰ মেৰামতিৰ কাম শীঘ্ৰে কৰাৰ দাবী জনাইছে দিচাংপানী মৰাণ চেপন হৈ যোৱাৰ যিটো ৰাস্তালৈ যোৱাৰ যিখন চলা শ্যামগাঁৱৰ যিখন চফৰাই নৈৰ ওপৰত যিখন দলং আছে দলংখন হলি দলং ইমান জৰাজীৰ্ণ অৱস্থা আজি বহুত বছৰৰ আগৰ পৰাই দলংখনৰ তলৰ যিকেইটা পোষ্ট আছে এটাও পোষ্ট নাই চব চিগা চব পচি গ'ল ইয়াত মানে পোষ্ট বুলি ক'বলৈ নাই বুলি ক'লেও একো বেয়া নহয় ৰাইজে বহুতখিনি কথা ইয়াৰ ওপৰত অৱগত কৰি তেওঁলোকৰ মানে উচ্চ পৰ্যায়ত তেওঁলোকে এইবিলাক আপত্তি কৰিছে যদি আজি পৰ্যন্ত এই কামবিলাক হৈ উঠা নাই আৰু কালি এটা ছাইড সম্পূৰ্ণ নৈখন বাঢ়ি যোৱাত এটা ছাইড খহি গ'ল তাৰমানে 50% অলৰেডি ৰাস্তাটোৰ মানে পানীত নৈত যা গ'ল আৰু বৰ্তমান দলংখনৰ চলি আছে ওপৰত থকা জজকেইডালৰ ওপৰত চলি আছে তলৰ পোষ্ট এটাও নাই হয়তো আপোনালোকে যিকোনো মুহূৰ্ততে হয়তো ইয়াত যদি গাড়ী ঘোঁৰা আহে অলপ গধুৰ গাড়ী আহে দলংখন ভাগি যোৱাৰ সম্ভাৱনাটো একেবাৰে নিঃসন্দেহে ক'ব পাৰি দলংখন ভাগি যোৱাৰ সম্ভাৱনা আছে গতিকে ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াৰ ওপৰত মানে এই ঘটনাবিলাক হোৱাৰ আগতে এটা ভাল ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চলা ৰাইজ তথা ওচৰ চুবুৰীয়া ৰাইজে আৰু এই দলংখন যদি কেনেবাকৈ বন্ধ হৈ যায় গোটেই অঞ্চলটোৱে মানুহ ডিব্ৰুগড়লৈ অহা যোৱাৰ পৰা আদি কৰি বঞ্চিত হ'ব লাগিব বৰ্তমান এই ৰাস্তাটো ইমান যান বাহন ভিৰ গোটেই অহা যোৱাৰ কাৰণে সুচল হয় ৰাস্তা পদূলি ভাল কিন্তু দলংখনৰ অৱস্থা একেবাৰে শোচনীয় গতিকে ৰাইজে এই দলংখনৰ ওপৰত প্ৰতিবাদ কৰাৰ আগতে বিভাগীয় কৰ্তৃপক্ষই যাতে ইয়াক তেওঁলোকে অতি সোনকালে পৰিদৰ্শন কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰে তাৰ কাৰণে আমি চলাপথাৰ ৰাইজ তথা সদৌ অঞ্চলবাসীয়ে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক